মোৰ নাম লক্ষ্মী দাস। এই যিখন নেৰিগেম নামৰ অনুষ্ঠান সেইখনত মই 2022 চনৰ নৱেম্বৰ মাহৰ পৰা আছোঁ। অনুষ্ঠানখন আৰম্ভ হৈছে 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা। আমি নেৰিগেমত মেণ্টেল হেল্থ, ফিজিঅ'থেৰাপি, য়োগা, পষ্ট অপাৰেটিভ কেয়াৰ, কাইৰোপ্ৰেক্টিক, একুপ্ৰেছাৰ এইখিনি সেৱা আগবঢ়াওঁ। আপোনালোক আহক, ইয়াৰ পৰা এইখিনি সেৱা উপভোগ কৰি স্বাস্থ্যৱান হৈ উভতি যাওক। নমস্কাৰ, নেৰিগেমলৈ স্বাগতম জনালোঁ। নেৰিগেম উত্তৰ পূব ভাৰতৰ প্ৰথমটো প্ৰাপ্তবয়স্ক মানুহৰ চিকিৎসালয়। নেৰিগেম এখন অল্ড এজ হোম বা শেল্টাৰ নহয়, এখন চিকিৎসালয়। বয়োজ্যেষ্ঠ লোকৰ মানসিক স্বাস্থ্যৰ দিশটো প্ৰায় বাদ পৰি যায়, কিয়নো তেওঁলোকৰ বহুতখিনি সমস্যা যিখিনি মানসিক স্বাস্থ্যৰ লগতো জড়িত হ'ব পাৰে সেইখিনি প্ৰায় শাৰীৰিক ৰূপত আমি দেখা পাওঁ, যেনেকৈ টোপনিৰ অসুবিধা বা খুব শৰীৰত বেলেগ বেলেগ ঠাইত বিষ, খোৱা লোৱাত অসুবিধা বা খাবলৈ মন নকৰা। সেইবাবে বহুতখিনি মানসিক স্বাস্থ্যৰ লক্ষণখিনি প্ৰায় আমি শাৰীৰিক ৰূপতে আমি দেখা পাওঁ। বয়োজ্যেষ্ঠৰ জনসংখ্যাৰ মাজত যদি আমি মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিবলৈ হয়, জেৰিয়াট্ৰিক ডিপ্ৰেশ্যনটো আটাইতকৈ কমন বা আটাইতকৈ বেছিকৈ দেখা পোৱা যায়। এই অসুবিধাত মন বেয়া লগা বা একো কাম কৰিবলৈ মন নোযোৱা বা খুব ভাগৰ অনুভৱ কৰা, প্ৰায়ভাগে শুই থকা, খুব অকলশৰীয়া অনুভৱ কৰা, টোপনিৰ অসুবিধা, খোৱা লোৱাৰ অসুবিধা, এই ধৰণৰ অসুবিধা আমি প্ৰায় মানুহৰ মাজত দেখা পাওঁ। নেৰিগেমত আমি পেচেণ্টসকলৰ মানসিক স্বাস্থ্য, তেওঁলোকৰ আৱেগিক স্বাস্থ্য আৰু বৌদ্ধিক স্বাস্থ্যৰ প্ৰতি আমি প্ৰায়খিনি গুৰুত্ব দি তেওঁলোকৰ ছেল্ফ কেয়াৰ আৰু কোৱালিটি অফ লাইফটো এনহেঞ্চ কৰিবলৈ আমি চেষ্টা কৰোঁ। মই লিজা চৌধুৰী, মই চাইক'লজিষ্ট হয় আৰু মই ইয়াতে যোৱা বছৰৰ পৰা কাম কৰি আহি আছোঁ। আমি জানো যে বয়সস্থ লোকসকলৰ মেমৰি বা হতাশা বা যিকোনো ছিটুৱেশ্যনত তেওঁলোকে ভাঙি পৰে, আৰু সেই ছিটুৱেশ্যনছ আমি ইয়াতে চাবৰ কাৰণে আমাৰ টীম ইয়াতে আছে আৰু তেওঁলোক বহু ধৰণৰ এক্টিভিটিজ, থেৰাপি, টেকনিক্স আমি ব্যৱহাৰ কৰোঁ আৰু ইয়াতে এই ধৰণৰ সেৱা তেওঁলোকক আগবঢ়াই কেনে তেওঁলোকক মনোবল আৰু তেওঁলোকৰ ৱেলনেছখিনি আমি গোটেইখিনি আমি হেল্ডি হিচাপে প্ৰদান কৰোঁ। থেংক ইউ। নমস্কাৰ, মোৰ নাম লিজা চৌধুৰী। মই এগৰাকী চাইক'লজিষ্ট হয়। মই নেৰিগেমত মানসিক স্বাস্থ্যৰ বিভাগত কাম কৰোঁ আৰু ইয়াতে আমি নানা ধৰণৰ পেচেণ্টৰ মেইনলি মানসিক স্বাস্থ্যটোত আমি ফ'কাছ কৰি পেলাই কাম কৰোঁ। এনেই ক'ব গ'লে নেৰিগেমত আমাৰ মেইন মটিভ আৰু মেইন ফ'কাছটো থাকে বহুত শাৰীৰিক আৰু মানসিক স্বাস্থ্যটোক একেলগে মিলি পেলাই এটা অভাৰঅল ৱেলনেছ দি পেলাই আমি পেচেণ্টক যাতে আমি ভাল কৰোঁ আৰু তেখেতক আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ মেইন ফ'কাছটো। মোৰ নাম প্ৰিয়াংশু বৰুৱা। মই নেৰিগেমত এজ এ কাউন্সিলাৰ কাম কৰি আছোঁ। আমি দেখোঁ যে বয়স হৈ আহিলে এটা সময়ত মানুহৰ ডেইলি এক্টিভিটিজবোৰ কমি অহা হয়।
ঘৰত অলপ লোনলিনেছো হোৱা যায়, এমটিনেছ এটা হৈ যায়। যিহেতু তেওঁলোকৰ ল'ৰা ছোৱালীৰো এটা ৰেছপনচিবিলিটি আহি পৰে, যোনটোৰ কাৰণে তেওঁলোকে সিমান সময় দিব নোৱাৰে, লগত থাকিব নোৱাৰে, আৰু সেইখিনিৰ কাৰণে তেওঁলোক বহুত বেছি চিন্তা ভাৱনাত আৰু এমটিনেছত সোমাই যায়, যোনটোৰ কাৰণে আমি দেখিবলৈ পাওঁ যে নানা ধৰণৰ মেণ্টেল ইলনেছৰ পৰা তেওঁলোকে ছাফাৰ কৰে। আৰু আমাৰ ইয়াতে নেৰিগেমত এইটোৱে ফ'কাছ কৰা হয় যে তেওঁলোকক যাতে এটা ছেফ হোমলি এনভাইৰনমেণ্ট প্ৰভাইড কৰা যায় আৰু তেওঁলোকৰ মেণ্টেল হেল্থ প্লাছ ফিজিকেল হেল্থ দুইটাই এটা পজিটিভ ষ্টেটত ৰাখিব পাৰে। মোৰ নাম শ্ৰী নবীন গগৈ। মই নেৰিগেমত একুপেচাৰ আৰু কাইৰ'প্ৰেক্টিক হিচাপে কাম কৰোঁ। কাইৰ'প্ৰেক্টিক এনেকুৱা ধৰণৰ হৈছে যিবিলাক মানুহৰ ব্ৰেইনটো ডিছপ্লেচ হৈছে, ধৰি লওক স্পাইনেল হওক, ফ্ৰজেন চ'ল্ডাৰ হওক, চাৰ্ভিকেল হওক, এইবিলাক আমি ঠিক ঠাক কৰি দিওঁ। আৰু পেইন হৈছে পেইন ৰিলিফ কৰি দিওঁ, আৰু ডিছপ্লেচ হৈছে প্লেচিং কৰি দিওঁ। আৰু একুপেচাৰ এনেকুৱা ধৰণৰ হৈছে যিকোনো ৰোগীয়ে একুপেচাৰ যদি কৰি থাকে তেওঁ তেতিয়া আৰোগ্য লাভ কৰিব পাৰে, বডিটা এটা এনাৰ্জি ক্ৰিয়েট হয়। নমস্কাৰ, মোৰ নাম ডক্টৰ প্ৰিয়ংকা কাকতি। মই এগৰাকী ফিজিঅ'থেৰাপিষ্ট হিচাপে নেৰিগেমত কাম কৰি আছোঁ। বৰ্তমান মোৰ কাম কৰা ইয়াতে 2 months হ'ল আৰু মই খুবেই ভাল পাইছোঁ ইয়াত কাম কৰি, যিহেতু ইয়াত ককা আইতা তেওঁলোকৰ লগতে বেছি টাইম থকা যায়, তেওঁলোকৰ লগত বহুত শিকিব পাওঁ আৰু লগতে তেওঁলোককো বহুত শিকাব পাওঁ। এই 2 মাহতে মই বহুত পেচেণ্ট লগ পালোঁ, যোনে মানে ধৰক আপোনাৰ অপাৰেশ্যন হৈ পিনে আহে আৰু ইয়াত খোজকাঢ়িব শিকে প্ৰথমবাৰ, আৰু বহুত পেচেণ্ট এনেকুৱা হৈছে যোনে খোজকাঢ়ি পিনে নিজে গুচি গৈছে। গতিকে মোৰ বিৰাট ভাল লাগিছে ইয়াত কাম কৰি। বেষ্ট উইচেছ টু নেৰিগেম। থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জুলি দত্ত। মই নেৰিগেমত প্ৰায় আজি কাম কৰি থকা জেৰিয়েটিক ফাউণ্ডেশ্যনৰ লগত কাম কৰি থকা মোৰ প্ৰায় 8 বছৰে হৈছে, আৰু মই প্ৰায় ককা আইতাহঁতৰ লগত থাকি সময় কটাই ভাল পাওঁ। আৰু নাৰ্ছৰ যিখিনি কাম সকলোখিনি মই চোৱা চিতা কৰোঁ, আৰু বাকী তেওঁলোকৰ লগত সেইখিনি সময় মোৰ কাৰণে বহুত মানে ভাল লগা মুহূৰ্ত। আৰু মোৰ মাক ৰাখিছোঁ ইয়াতে, মানে ভালেই পাইছোঁ, গোটেইখিনি ট্ৰিটমেণ্টখিনিও ভাল পাইছোঁ। মাৰ নামটো ফুলেশ্বৰী দাস। তেখেতৰ হাতৰ এটা হেৰি আছিলে, ফ্ৰেকচাৰ আছিলে, সেইটো বাৰু অপাৰেশ্যন কৰি ভাল হৈছে এতিয়া। বাকী মেমৰি লষ্ট বহুত আছিলে, এতিয়া তেওঁৰ বহুতখিনি ইম্প্ৰুভ হৈছে, মেমৰি পাৱাৰটো কিছু আহিছে, মানে এতিয়া ভাল লাগিছে আমাৰ, ভাল পাইছোঁ। বাকী গোটেইখিনি ইয়াতে মানে ব্যৱহাৰ পাতি গোটেইখিনি ভালেই পাইছোঁ, মাক ভালদৰে ৰাখিছে। এই জেৰিটিক ফাউণ্ডেশ্যনত জইন কৰাৰ এটা পাৰ্পাছ আছিল। আমাৰ পাৰ্পাছটো আছিল যে এই ফাউণ্ডেশ্যনটো চব মানুহৰ ওচৰত পোৱাই দিয়ে ইনফৰমেশ্যন, সেইটো কাম আমি কৰি আছোঁ। আমাৰ লগতে এটা ফাৰ্মা ডিভিশ্যনো আছে, মেডিচিন আমি মাৰ্কেটিং কৰোঁ। সেইটোৰ পৰা আমি যিটো আৰ্নিং কৰোঁ সেইটো আমি ফাউণ্ডেশ্যনৰ কাৰণে ইউজ কৰোঁ, আৰু লগতে ফাউণ্ডেশ্যনটো ডাঙৰ কৰা সপোন লৈ আমি চবেই ইয়াত জইন কৰিছোঁ, আৰু সেইটো কাৰণে লাগি আছোঁ। আশা কৰোঁ ফাউণ্ডেশ্যনটো আৰু ডাঙৰ হ'ব, চব মানুহে গম পাব। জেৰিটিক ফাউণ্ডেশ্যন আণ্ডাৰত আমাৰ নেৰিগেম যিটো হস্পিটেল আছে, সেই হস্পিটেলখন যাতে আমি গোটেই অসমত বিয়পাই দিব পাৰোঁ। জানালে জেৰিয়েট্ৰিক ফাউণ্ডেশ্যনৰ যিটো প্ৰচেষ্টা এইটো খুবেই ভাল এল্ডাৰলি মানুহৰ কাৰণে, ইনক্লুডিং পাৰ্চন লাইক মি, খুব ভাল। সেইকাৰণে অকণমান মেণ্টাৰিং কৰিছিলোঁ, খুব ধুনীয়াকৈ আগবাঢ়ি আজি কিছুদিনৰ এমাহৰ ভিতৰতে এইটো ডিচিশ্যন লোৱা হৈছিলে যে এখন এৱেৰনেছ টাইপ অফ চিম্প'চিয়াম যদি কৰা যায় তেতিয়াহ'লে ডক্টৰছখিনিৰো যিখিনি জেৰিয়েট্ৰিক মেডিচিন
বা আদাৰ এছপেক্টৰ লগত জড়িত আছে তেওঁলোকৰ ৰিচেণ্ট বস্তুখিনি আমি গম পাই যাওঁ তেওঁলোকেও গম পায় এখন ধুনীয়া প্লেটফৰ্ম হৈ উঠিব আৰু এই প্লেটফৰ্মখনৰ মাজেৰে মেছেজ এটাও যাব ৰাইজৰ মাজলৈ কি ধৰণৰ সুবিধা ইয়াত প্ৰভাইড কৰে হস্পিটেল বেডৰ পৰা আৰম্ভ কৰি ফিজিঅ'থেৰাপিৰ পৰা আৰম্ভ কৰি যোগালৈকে মেডিচিনটোতো আছেই এই সুবিধাখিনি মানুহে কেনেকুৱা ধৰণে এনকেজ কৰিব পাৰে সেই মেছেজটো এই চিম্প'চিয়ামখনেৰে যাব বুলি মই ভাবোঁ আৰু প্ৰয়াসটো যিটো সাহসেৰে আগবাঢ়িছে ইয়াৰ টীমটোৱে ফাউণ্ডেশ্যনৰ টীমটোৱে সেই প্ৰয়াসটোক মই প্ৰশংসা কৰিছোঁ খুব অন্তৰেৰে কৰিছোঁ প্ৰশংসা কৰিছোঁ আৰু ইয়াৰ মানে খুব ভাল এটা ভৱিষ্যত কামনা কৰিছোঁ যিটো আউটপুট আহিব চিম্প'চিয়ামখনৰ পৰা সেইখনে এটা এওঁলোকক ৰোডমেপ বনাই ল'বলৈ বনোৱাত সহায় কৰিব সেই